নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিঙৰ ৰিভিজন ক্লাছ লৈছো। তো এই ক্লাছটোত আমি আগতে আলোচনা কৰা কিছুমান কোৱেশ্যন ৰিভাইজ কৰিম। তো যিসকলে আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকৰ কাৰণে ক্লাছটো ইম্পৰ্টেণ্ট হ'ব, লগতে যিসকলে নতুনকৈ চাইছে তেওঁলোকৰ কাৰণে কিন্তু বেছি ইম্পৰ্টেণ্ট হ'ব, কাৰণ তেওঁলোকে কোৱেশ্যনবিলাক ফাৰ্ষ্ট টাইম চাব ন। সো তেওঁলোকৰ কাৰণে ভালকে চাব লাগিব ভিডিঅ'টো কেনেকৈ আমি কৰিছো, কাৰণ ট্ৰিক্সবিলাক মই ভিডিঅ'টোত কৈ দিম। যিবিলাক শৰ্ট ট্ৰিক্স আছে, শৰ্ট ট্ৰিক্সবিলাকৰ সহায়ত আপোনালোকে খুব কম সময়ৰ ভিতৰতে কোৱেশ্যনবোৰ সলভ কৰিব পাৰিব। ঠিক আছে, আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে কিছুমান PDF আপোনালোকৰ বাবে বনাইছো। তো যেহেতু এতিয়া এক্সামৰ কাৰণে বেছি দিন নাই ন, এক মাহ সময় আপোনালোকৰ হাতত নাই। তো এই কেইদিনত যদি গোটেই সিলেবাছটো আপোনালোকে কমপ্লিট কৰিব বিচাৰে, আছামিজ মিডিয়ামত আপোনালোকৰ বাবে কিছুমান PDF আমি বনাইছো। তো PDF খিনি লাগিলে আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965, এইটো আমাৰ নাম্বাৰ হয়, হোৱাটছআপ নাম্বাৰ। ইয়াতে কল নকৰিব, কেৱল হোৱাটছআপত মেছেজ দি আপোনালোকে জনাই দিব যে আৰআৰবি গ্ৰুপ ডিৰ PDF খিনি লাগে, বা সেই নাম্বাৰটোত জিপেও আছে 99 জিপে কৰি আপোনালোকে স্ক্ৰিনশ্বটটো পঠাই দিলে আমি লগে লগে আপোনালোকক PDF খিনি সেন্ড কৰি দিম। ঠিক আছে, সো এতিয়া বেছি দেৰি নকৰো, কোৱেশ্যনখিনি চাওঁ। তো প্ৰথম কোৱেশ্যনটো কি দিছে চাওক। ফাৰ্ষ্ট কোৱেশ্যনটো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্যন দিয়া আছে 21 23 27 33, তাৰ পিছতে কোৱেশ্যন মাৰ্ক দিয়া আছে। সো এই সিৰিজটোত কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি বহিব? ঠিক আছে, তলৰ শৃংখলাটোত কোৱেশ্যন মাৰ্কৰ ঠাইত কি বহিব? সো এনেকুৱা ধৰণৰ কোৱেশ্যনটো আহিব পাৰে। তো এতিয়া সিৰিজটো ভালদৰে লক্ষ্য কৰিব। যেতিয়া নাম্বাৰ সিৰিজ কৰিবলৈ যাব তেতিয়া ভালদৰে সিৰিজটো লক্ষ্য কৰিব। নাম্বাৰটো কেনেকৈ বাঢ়িছে বা নাম্বাৰটো কেনেকৈ কমিছে সেই কথাটো ভালদৰে লক্ষ্য কৰিব। ঠিক আছে, নাম্বাৰখিনি কেনেকৈ বাঢ়িছে বা নাম্বাৰখিনি কেনেকৈ কমিছে সেই কথাখিনি আমি ভালদৰে চালে হৈ যাবগে। তো বাঢ়াটোত কেনেকৈ বাঢ়িব পাৰে? হয়তো যোগ হিচাপে বাঢ়িব পাৰে, হয়তো বিয়োগ হিচাপে কমিব পাৰে, বা পূৰণ হিচাপে বাঢ়িব পাৰে, আৰু হৰণ হিচাপে কমিব পাৰে। সো যোগ বিয়োগ পূৰণ হৰণ প্ৰথমতে আমি এইকেইটা চাব লাগিব। তাৰপিছত কি ষ্টাইলত বাঢ়িব পাৰে? হয়তো বৰ্গ মানে স্কোৱাৰ হিচাপত বাঢ়িব পাৰে, ধৰক x স্কোৱাৰ এনেকৈ বাঢ়িছে, বা কিউব হিচাপতো বাঢ়িব পাৰে, হয়নে? সো এই গোটেইবিলাক বস্তু আমি ভালদৰে চাব লাগিব। বা মৌলিক সংখ্যা হিচাপেও বাঢ়িব পাৰে। তো গোটেই মৌলিক সংখ্যাবিলাকো আমি জানিব লাগিব। সো এতিয়া কুৱেশ্যনকেইটা চাওক, নাম্বাৰকেইটা চাওক কি দিছে 21 23 27 তাৰপিছত 33 আছে। এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰোঁ, 21ৰ পৰা 23 কিমান হ'ব? +2 হ'ব। 23ৰ পৰা 27 +4 হ'ব। 27ৰ পৰা 33 +6 হ'ব। এতিয়া তলৰ সিৰিজটো ধৰিব পাৰিছেনে কেনেকৈ বাঢ়িছে? প্ৰথমতে 2 বাঢ়িলে, তাৰপিছত 4 বাঢ়িলে, তাৰপিছতে 6 বাঢ়িলে। এতিয়া কিমান বাঢ়িব? 2 4 6। তো সেইটো হিচাপত যদি আমি চাবলৈ যাওঁ 8 বাঢ়িব, হয়নে? 2 4 6 8। তো এতিয়া 33ৰ লগত 8 যদি যোগ কৰি দিওঁ, 8 3 11 1 উকলিলে 1 3 1 4 41। সো 41 অপশ্যনত আছে নাই চাওক? অপশ্যনত আছে, অপশ্যন বিত আছে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। বুজি পালে এতিয়া সিৰিজটো? সকলোৱে বুজি পাইছে চাগে? তো এতিয়া আমি নেক্সট সিৰিজৰ কুৱেশ্যনটো চাওঁ। নেক্সট সিৰিজটো ভালকৈ চাওক। 1 3 6 11 18 তাৰপিছতে কুৱেশ্যন মাৰ্ক আছে। এতিয়া এইটো কেনেকৈ বাঢ়িছে ভালদৰে চাওক। 1 আছে, 3 আছে, 6 11 আছে, তাৰপৰা 18 তাৰপিছতে কুৱেশ্যন মাৰ্ক। এতিয়া কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব? সো 1ৰ পৰা 3 যদি আমি চাবলৈ যাওঁ +2 হৈছে, 3ৰ পৰা 6 যদি চাবলৈ যাওঁ +3 হৈছে, 6ৰ পৰা যদি 11 চাবলৈ যাওঁ +5 হৈছে, হয়নে? আৰু 11ৰ পৰা 18 যদি চাবলৈ যাওঁ +7 হৈছে। এতিয়া 2 3 5 7 এইকেইটাক অলপ ভালদৰে লক্ষ্য কৰকচোন। 2 3 5 7 সিহঁতৰ মাজত কিবা মিল দেখিছেনে? সেই সিৰিজটো ভালদৰে লক্ষ্য কৰিছেনে 2 3 5 7টো? সো আমি যদি ভালদৰে চাওঁ, 2টো মৌলিক সংখ্যা হয়, হয়নে? 2টো মৌলিক সংখ্যা হয়, 3টো মৌলিক সংখ্যা হয়, 5টো মৌলিক হয়, 7টো মৌলিক হয়, আৰু 2 পিছৰ মৌলিকটো 3, 3 পিছৰ মৌলিকটো 5, 5ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 7। এতিয়া 7ৰ পিছৰ মৌলিক সংখ্যাটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব। সো 7ৰ পিছৰ মৌলিক সংখ্যাটো কি আছিলে? তো সেইটো হ'বগে 11। মন কৰিব কি 7ৰ পিছৰ মৌলিক সংখ্যাটো 11। সো ইয়াৰ পিছত +11 হ'ব। তো 18ৰ লগত 11 প্লাছ কৰক, এই 18টোৰ লগত এই 11টো প্লাছ কৰক। সো 18 8 1 9 আৰু 1 1 2 29 হ'ব আমাৰ আনসাৰটো। কিমান হ'ব? 29। সো 29 অপশ্যন বিত আছে। অপশ্যন বিত হৈ গ'ল কাৰেক্ট এনসাৰ। সকলোৱে বুজি পাইছে চাগে? খেলিমেলি নাই লগা? তো মৌলিক সংখ্যাবিলাক আপোনালোকে অলপ ভালদৰে জানিলে হৈ যাবগে। নেক্সট কুৱেশ্যনটো চাওক। 1 3 9 27 আৰু 81 তাৰপিছত কুৱেশ্যন মাৰ্ক। সো এই সিৰিজটো কেনেকৈ আগবাঢ়িছে আমি যদি চাওঁ, 1 আছে, 3 আছে, 9 27 81 তাৰপিছত কুৱেশ্যন মাৰ্ক। এতিয়া আপোনালোকে যদি ভালদৰে চাই 1ৰ পৰা 3 +2 হৈছে, 3ৰ পৰা 9
প্লাস 7 হৈছে 9 পৰা যদি 27 চাবলৈ যাওঁ আমি 9 পৰা যদি 27 চাবলৈ যাওঁ সো এটো কিমান হ'ব কি প্লাস 18 হৈছে মানে এতিয়া চাওকচোন 2 7 18 এটোৰ লগত কেনেকুৱা ধৰণৰ আমি যদি চাবলৈ যাওঁ কোনো ধৰণেও এটো এটা সিৰিজত পৰা নাই 2 ৰ পিছত 7 7 ৰ পিছত 18 সো এটোক আমি এনেকা ধৰণে ধৰিলে নহব ইয়াক আমি বেলেগ মেথড লগাব লাগিব তো আৰু অলপ এতিয়া সংখ্যা কিটালে ভালকে মন কৰিব আমি যদি 1 ৰ লগত 3 পূৰণ কৰি দিও চাওক 1 ৰ লগত যদি 3 পূৰণ কৰি দিও তেতিয়া 3 পাওনে 1 3 গুণ 3 পাও 3 ৰ লগত যদি 3 পূৰণ কৰি দিও 9 পাওনে 3 3 গুণ 9 9 ৰ লগত যদি 3 পূৰণ কৰি দিও 27 পাওনে ভালকে চাব দেই প্ৰথম সংখ্যাটোৰ লগত যদি 3 পূৰণ কৰি দিও 3 পালো নেক্সট আকৌ 3 সংখ্যাটোৰ লগত যদি আমি 3 ৰ লগত 3 পূৰণ কৰি দিও 9 পাও আকৌ 9 ৰ লগত যদি 3 পূৰণ কৰি দিও 27 পাও আকৌ 27 ৰ লগত যদি 3 পূৰণ কৰো 81 পাও নেকি চাও 27 ৰ লগত যদি 3 পূৰণ কৰো 3 7 গুণ 21 ৰ 1 উকলিলে 2 3 3 3 গুণ 6 7 8 81 পাও হয়নে 81 পাইছো মানে কি গুটেই সংখ্যাবিলাকৰ লগত প্ৰথম সংখ্যাটোৰ লগত 3 পূৰণ কৰি দ্বিতীয় সংখ্যাটো পাইছে দ্বিতীয় সংখ্যাটোৰ লগত পূৰণ কৰি তৃতীয় সংখ্যাটো পাইছে 3 বুজি পাইছে না কি কলো যে প্ৰথম সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে দ্বিতীয় সংখ্যাটো পায় দ্বিতীয় সংখ্যাটোৰ লগত আকৌ 3 পূৰণ কৰিলে তৃতীয় সংখ্যাটো পায় তাৰ লগত আকৌ 3 পূৰণ কৰিলে ইটো পায় আকৌ ইটোৰ লগত 3 পূৰণ কৰিলে হিটো পায় মানে এতিয়া লাষ্টৰটো 3 পূৰণ হ'বগে 81 ৰ লগতো কি পূৰণ কৰিম আমি 3 পূৰণ কৰিম সো 81 ৰ লগত যদি 3 পূৰণ কৰে 3 গুণ 3 8 3 গুণ 24 243 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 243 অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন সি টো ইয়াতে শুদ্ধ হ'ব অপচন সি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলে ক্লিয়াৰ হৈছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগব নেক্সট টু চাওক 1427 আৰু 216 আছে তো 1427 216 এটো কেনেকৈ হ'ব চাওক 1427 216 এতিয়া ইয়াতে মই আপোনালোকক আৰু এটা কথা জনাই থওঁ যদিহে আপোনালোকে নাম্বাৰ কিটা বহুত ডাঙৰ ডাঙৰকে সৰুৰ পৰা বহুত ডাঙৰলৈকে হৈ গল যদি দেখা পায় কবাত কোৱেশ্চনটোত তেতিয়া তাতে আপোনালোকে যোগ হৈছে মানে ডিফাৰেন্সটো উলিয়াই নাথাকিবগে মানে 1 ৰ পৰা 4 কিমান বাঢ়িছে 4 ৰ পৰা 27 কিমান বাঢ়িছে এটো উলিয়াই নাথাকিবগে কাৰণ এটো মেথডত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক নাথাকি যদিহে দুখ এতিয়া চাওক সংখ্যাটো কিমান ডাঙৰ আছে প্ৰথম সংখ্যাটো আছিল 1 তাৰপা আছিল 4 তাৰপা 27 তাৰপা 216 আছে ডাইৰেক্ট সো বহুত ডাঙৰ এটা সংখ্যা আছে তো ডিফাৰেন্সটো উলিয়াই থাকিলে আপোনালোকৰ এটো কোৱেশ্চনত টাইমটো লষ্ট হ'ব বেলেগ একো নহয় আৰু সো ইয়াতে আৰু এটা মাথা মাৰিব সেই কাৰণে কি কৈছো যে অলপ চিন্তা কৰিলে দেখিব চাওক 1 টো যদি আমি কৰো 1 ৰ যদি ওপৰত 1 পাতো মানে 1 ৰ 1 ঘাত যদি দিও 1 পাও ঠিক তেনেকে 2 ৰ যদি 2 ঘাত দিও আমি 2 2 গুণ 4 পাও 3 ৰ যদি 3 ঘাত দিও 3 ৰ যদি 3 ঘাত দিও চাওক 3 3 3 যদি পূৰণ কৰো 27 পাও ঠিক একেদৰে 4 ৰ যদি 4 ঘাত দিও তেতিয়া আমি 216 পাও মানে 4 4 গুণ 4 4 গুণ এনেকে যদি আমি পূৰণ কৰো 4 পূৰণ 4 পূৰণ 4 পূৰণ 4 যদি কৰি দিও তেতিয়া আমি 216 পাও বুজি পাইছে এটা কি হৈছে কাহিনীটো সো ইয়াৰ পিছত আমি কি কৰিব লাগিব 5 চাইব যেহেতু এটো প্ৰথমটো 1 ৰ ঘাত 1 হল 2 ঘাত 2 হল 3 ঘাত 3 হল 4 ঘাত 4 হল এতিয়া 5 ৰ ঘাত 5 আমি দি দিম মানে 5 আৰু 5 পূৰণ কৰিম 5 5 নহয় মানে 5 5টা পূৰণ কৰিম মানে এটো হ'ব 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 আৰু পূৰণ 5 আৰু এইটা যদি পূৰণ কৰে মই পূৰণটো কৰিছো এটো 3125 হয় ঠিক আছে এটা আপোনালোকে পূৰণটো কৰি চাবচোন 3125 হ'ব সো এটো কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমাৰ 3125 আহিব অপচন বি হৈ যাবগে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে আপোনালোকৰ কোৱেশ্চন বিলাকত দিব পাৰে সিৰিজটো সেই কাৰণে মই এনেকুৱা ধৰণৰ কোৱেশ্চনটা আপোনালোকৰ বাবে লৈ আহিছো যাতে পৰীক্ষাত যেনেকুৱা ধৰণে নিদিয়ক কিয় যিকোনো মেথডতে নিদিয়ক কিয় আপোনালোকে যাতে এটো কেতিয়াও এৰি থৈ নাহে হল বুজি পাইছে কাৰণ কোনটো মেথড আহিব বা কোনটো সিৰিজত আহিব কোনেও ক'ব নোৱাৰে হয়নে কাৰণ পেপাৰটো আমি নাকাটো পেপাৰটো জনে কাটিব তেওঁলোকে এতিয়া কোনটো মেথডত দিব সো হেতু যিমান জি মেথডত দিয়ক নিদিয়ক লাগিলে আপোনালোকে যাতে কৰি থৈ আহিব পাৰে হল বুজি পাইছে নেক্সট তো চাওক নেক্সট এটা লেটাৰ সিৰিজৰ কোৱেশ্চন হয় নাম্বাৰ সিৰিজৰ লগতে লেটাৰ সিৰিজটো জানিব লাগিব আৰু লেটাৰ সিৰিজটো জানিবলৈ হলে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰ জানিব লাগিব মানে এলফাবেটিক্যাল অৰ্ডাৰ মানে কি এ কে নম্বৰত আহে বি কে নম্বৰত আহে কোডিং ডিকোডিং কৰিবলৈ যে লাগে সেইখিনি জানিলে হৈ গলগে বেলেগ আৰু বাকি একো নাই তাৰ পিছত সেই এলফাবেটিক্যাল অৰ্ডাৰটোৰ পৰাই আমি ইয়াৰ পৰা উলিয়াই দিব পাৰিম সো এটো কেনেকৈ হ'ব ভালদৰে লক্ষ্য কৰক কি দি আছে এ সি এফ জে এ দি আছে সি দি আছে এফ দি আছে আৰু জে দি আছে তাৰ পিছত কোৱেশ্চন মাৰ্ক সো এটো যদি আমি চাও 1 নম্বৰত আহে সি টো 3 নম্বৰত আহে এফ টো আহে 6 নম্বৰত আৰু জে টো আহে 10 নম্বৰত মানে এতিয়া ইহঁতৰ মাজৰ ডিফাৰেন্সটো চাওক চেক কৰক 1 3 6 10 1 ৰ পৰা 3 প্লাস 2 হৈছে হয় 3 ৰ পৰা 6 প্লাস 3 হৈছে 6 ৰ পৰা 10 প্লাস 4 হৈছে
হয়নে এতিয়াতো বুজি পালে চাগে 2 প্ৰথমতে +2 হ'ল তাৰপিছত +3 হ'ল তাৰপিছত +4 হ'ল এতিয়া কি হ'ব এতিয়া +5 হ'ব আৰু 10 ৰ লগত যদি 5 যোগ কৰো এটো হৈ যায়গে 15 এতিয়া 15 নম্বৰত যেটো এলফাবেট আহে তাক বহুৱাই দিয়ক তো 15 নম্বৰত আমি জানো হদাই কি আহে ও আহে সো 15 নম্বৰ ও আহিব ও তো আমাৰ आंसर হ'বগে অপচন বি টো হৈ গল ইয়াত শুদ্ধ উত্তৰ বুজি পাইছে লেটাৰ সিৰিজটো ইমান টান নহয় ঠিক আছে বুজি পাইছে নাম্বাৰ সিৰিজৰ নিচিনাই হয় লেটাৰৰ পৰা নাম্বাৰটো বনাই তাৰ পিছত আপোনালোকে কৰি দিয়ক হৈ গল বুজি পাইছে নেক্সট তো চাওক কি দি আছে এটো এটা লেটাৰ সিৰিজৰ কোৱেশ্চন দিছে এ ডি এইচ এম তাৰপিছত কোৱেশ্চন মাৰ্ক আকৌ কোৱেশ্চন মাৰ্ক দুটা কোৱেশ্চন মাৰ্ক দিছে সো এটো ভালকে চাব এ আছে ডি আছে এইচ আছে এম আছে তাৰপিছত কোৱেশ্চন মাৰ্ক আৰু তাৰপিছতো কোৱেশ্চন মাৰ্ক মানে আমি দুটা উলিয়াব লাগিবগে সো এ টো যদি আমি নাম্বাৰিং কৰো এ হৈছে 1 নম্বৰত আহে ডি 4 নম্বৰত আহে এইচ টো 8 নম্বৰত আহে আৰু এম টো আহে 13 নম্বৰত তো এতিয়া ইহঁতৰ মাজৰ ডিফাৰেন্সটো চাব এটো +3 হয় এটো +4 হয় এটো +5 হয় চাওক এটাৰ লগত 5 প্লাস কৰিলে 13 লাগে সো আমি এটো গম পালো যে প্ৰথমটো +3 হ'ল তাৰপা +4 হ'ল তাৰপা +5 হ'ল এতিয়া তাৰ পিছত +6 হ'ব তাৰ পিছত +7 হ'ব বুজি পাইছে এতিয়া 13 লগত 6 যোগ কৰিলে এটো হয়গে 13 6 হয়তো 19 আৰু 19 ৰ লগত যদি 7 যোগ কৰি দিও এটো হৈ যাবগে 26 19 আৰু 26 এতিয়া 19 নম্বৰত কি লেটাৰ আহে আৰু 26 নম্বৰত কি লেটাৰ আহে হেতুটা উলিয়াই দিও সো আমি জানো 19 নম্বৰত আহে s আৰু 26 নম্বৰত আহে z মানে 26 নম্বৰত আহে z s আৰু z সো s z কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে সকলো চাগে খেলিমেল নাই লগা নহয় যদি আপোনালোকে কোনোবা প্ৰশ্ন বুজি নাপায় তেতিয়া কমেন্টত জনাব তাই আমি আকৌ লাগিলে লৈ আনিম তো এতিয়া নেক্সট কোৱেশ্চনটো চাও এতিয়া ইয়াতে চাওক এটো এটা লেটাৰ সিৰিজৰ কোৱেশ্চন হয় প্ৰথমতে দিছে এ সি তাৰপা এফ এইচ তাৰপা কে এম তাৰপিছত পি আৰ ইয়াৰ পিছত কি হ'ব আমাক উলিয়াব দিছে সো এইটা ভালদৰে লক্ষ্য কৰিব এতিয়া এ সি তাৰপিছত কি আছে এফ এইচ তাৰপিছত কি আছে কে এম তাৰপিছত আছে পি আৰ ইয়াৰ পিছত কোৱেশ্চন মাৰ্ক কি বহিব সো আমি যদি এ সি ক নাম্বাৰিং কৰো এ টো 1 নম্বৰত সি টো 3 নম্বৰত এফ এইচ ক যদি নাম্বাৰিং কৰো 6 আৰু 8 কে এম ক যদি আমি নাম্বাৰিং কৰো 11 আৰু 13 তাৰপা পি আৰ ক যদি নাম্বাৰিং কৰো 16 আৰু 18 এইকেইটা হ'ব হিহঁতৰ এলফাবেটিক্যাল অৰ্ডাৰ এতিয়া এটা কথা ভালকৈ চাব 1 আৰু 3 ৰ মাজৰ ডিফাৰেন্সটো চাব 1 আৰু 3 কি হয় মাজত মানে এটা নাম্বাৰ নাই 2 টো এৰি 3 আছেগে মানে হিহঁতৰ মাজৰ ডিফাৰেন্সটো হৈছে কি 2 চাব 8 ৰ পৰা 6 গলেও 2 13 ৰ পৰা 11 গলেও 2 18 ৰ পৰা 16 গলেও 2 3 ৰ পৰা 1 গলেও 2 মানে গোটেই গিটাৰে মাজৰ ডিফাৰেন্সটো কি হ'ব 2 হ'ব হল বুজি পাইছে এটো ক্লিয়াৰ হৈছে এতিয়া তাৰ পিছত এটা কথা ভালকৈ লক্ষ্য কৰিব এৰ পৰা কি হৈছে কে চাওক এই প্ৰথমৰ লেটাৰ গিটা চাব দে এ হৈছে তাৰপা এইচ এফ তাৰপা কে তাৰ পিছতে পি তো মই এইগিটাকে লিখি লৈছো ভালকৈ 1 তাৰপা 6 তাৰ পিছতে 11 তাৰ পিছত 16 এতিয়া চাওকচোন 1 ৰ পৰা 6 কেনেকৈ হৈছে কিমান বাঢ়িছে তো এটা দেখিছো +5 হৈছে 6 ৰ পৰা 11 কেনেকৈ হৈছে এটা দেখিছো +5 হৈছে 11 ৰ পৰা 16 কেনেকৈ হৈছে +5 হৈছে মানে গোটেই গিটাতে প্ৰথম যিগিটা লেটাৰ আছে গিটাত +5 হৈ গৈছে বাঢ়িছে এতিয়া 16 ৰ পৰা 16 ৰ লগত কি হ'বগে +5 হ'ব আৰু 16 ৰ লগত যদি 5 যোগ কৰো এটো হয়গে 21 এতিয়া 21 নম্বৰৰ লেটাৰটো ইয়াত হ'ব আৰু 21 ৰ লগত তাৰপিছত দুই এটা ডিফাৰেন্স যেটো আছিল 22 23 হ'ব 21 আৰু কি হ'ব 23 হ'ব 21 23 বুজি পাইছে চাগে তো 21 নম্বৰত কি আছে চাও 21 নম্বৰত আহে ইউ আৰু 23 নম্বৰত আহে ডব্লিউ ইউ আৰু ডব্লিউ হ'ব আমাৰ आंसर ইউ ডব্লিউ টো হৈ যাবগে আমাৰ आंसर অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে অপচন সি টো হৈ গলগে শুদ্ধ উত্তৰ তো নেক্সট কোৱেশ্চন তো চাও নেক্সট তো কি দিছে চাওক তিনটাকে দিছে লেটাৰ বি এম ডব্লিউ দিছে ডি এন ভি দিছে এফ ও ইউ দিছে সো ইয়াৰ পিছত কি হ'বগে তো এইটা আমি যদি ভালদৰে লক্ষ্য কৰো বি এম ডব্লিউ মানে তাৰ পিছত আছে ডি এন ভি তাৰ পিছত আছে এফ ও ইউ এতিয়া আমি যদি এইটাক নাম্বাৰিং কৰো বি টো আহে 2 নম্বৰত এম টো আহে 13 নম্বৰত আৰু ডব্লিউ টো আহে 23 নম্বৰত ডি এইটাক যদি নাম্বাৰিং কৰো ডি টো আহে 4 নম্বৰত এন টো আহে 14 নম্বৰত আৰু ভি টো আহে 22 নম্বৰত ইয়াক যদি নাম্বাৰিং কৰো এফ টো আহে 6 নম্বৰত ও টো আহে 15 নম্বৰত আৰু ইউ টো আহে 21 নম্বৰত হল ক্লিয়াৰ হৈছে এতিয়া ইহঁতৰ নাম্বাৰ গিটাৰ মাজৰ হেইটো চাব মানে গেপটো চাব প্ৰথম নাম্বাৰ গিটা চাওক 2 4 আৰু 6 2 4 6 ৰ মাজৰ ডিফাৰেন্সটো কি দিছে 2 4 6
তো চাওক এইটো গোটেই দুটাৰ মাজত ডিফাৰেন্সটো কি আছে 2 2 কে ডিফাৰেন্সটো আছে 2 4 6 এটা কি হ'ব লাগে 8 হ'ব লাগে সো আমি গম পাইছো 2 4 6 পিছত কি হ'ব ইয়াত 8 হ'ব বুজি পাইছে তো মই লিখি লৈছো এটো কি হ'বগে 8 হ'ব প্ৰথমটো হ'বগে 8 নাম্বাৰটো কৈছো না 8 হ'ব তাৰ পিছত 8 নম্বৰত কি লেটাৰ আছে হেতু আমি বহুৱাইলে হ'ল তাৰ পিছৰ মাজৰখিনি চাওক এতিয়া 13 আছে পিছৰটো 14 আছে পিছৰটো 15 আছে মানে কি হৈছে 13 14 15 এক এককে বাঢ়ি গৈছে তো তাৰ পিছত আহিব 16 মই ডাইৰেক্ট লিখি দিছো 16 তাৰ পিছৰটো চাব দেই 23 আছে 22 আছে 21 আছে মানে চাওকচোন কি হৈছে 23 22 21 মানে এক এককে কমি গৈছে 23 ৰ পৰা 1 কমিলে 22 22 ৰ পৰা 1 কমিলে 21 এতিয়া 21 ৰ পৰা 1 কমাই দিয়ক এটো হ'বগে 20 তো আমাৰ নাম্বাৰটো পাই গলোগে নাম্বাৰটো কি হ'বগে 8 16 আৰু 20 তো 8 নম্বৰত কি লেটাৰ আহে 8 নম্বৰত আহে H 16 নম্বৰত কি লেটাৰ আহে 16 আহে P 20 নম্বৰত কি লেটাৰ আহে তো 20 নম্বৰত আহে T তো আমাৰ আনসাৰটো ওলাই গলগে HPT অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অপচন ডি টো হৈ গলগে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে চাগে সকলোৰে সো বুজি পালে আপোনালোকে ভিডিওৰ কমেন্টত ইয়েস বুলি লিখি জনাই দিবচোন তেতিয়া গম পাম যে আপোনালোক সকলোৱে বুজি পাইছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰ হম নেক্সট চাওক অমিলটো বাছি উলিওৱা বুলি দিছে ফাইন্ড দা অড ওয়ান এতিয়া চাওক অমিলটো যেতিয়া বাছিবলৈ যাব মই ইয়াৰ আগৰ ভিডিওটো কেটামান অমিল বাছি উলিওৱা প্ৰশ্ন কৰিছিলো সো অমিলটো বাছিবলৈ যাওঁতে আপোনালোকৰ কেটামান অলপ বেসিক নলেজ থাকিব লাগিব সেই বস্তু কিটাৰ ভিতৰত বা সেই শব্দ কিটাৰ ভিতৰত অলপ বেসিক নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে অমিলটো বাছিব পাৰিব নহলে আপোনালোকে গমে নাপাব যে কোনটো অমিল হয় দেখিবলৈ গোটেই কিটা একে লাগি থাকে সো ইয়াতে যদি আমি চাওঁ দাৰ্জিলিং আছে মসুৰী আছে জয়পুৰ আছে আৰু মানালী আছে তো গোটেই কিটা জাগাৰ নাম হয় গোটেই কিটা জাগাৰ নাম হয় সো কি কেনেকৈ আপোনালোকে গম পাব কোনটো অমিল হৈ আছে হেকাৰণে কৈছো অলপ বেসিক নলেজ বা অলপমান আপোনালোকৰ এটোৰ ওপৰত নলেজ থাকিব লাগিব সো ইয়াতে আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে দাৰ্জিলিং মসুৰী আৰু মানালী এই তিনিটা কি হয় হিল ষ্টেচন হয় মানে পাহাৰীয়া এলেকা হয় হিল ষ্টেচন কিন্তু জয়পুৰটো কি হয় জয়পুৰটো ৰাজস্থানৰ এটা মানে হুকান ঠাই হয় সো ইয়াতে অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ জয়পুৰ ঠিক আছে জয়পুৰহে হ'ব ইয়াৰ ভিতৰত অমিল হল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক ইয়াতে অমিলটো বাছিব দিছে ৰিভাৰ সি লাইট হাউস আৰু ডেজাৰ্ট ইয়াৰ ভিতৰত কোনটো হ'ব ৰিভাৰ সি লাইট হাউস আৰু ডেজাৰ্ট মানে নদী সাগৰ লাইট হাউস আৰু মৰুভূমি সো এইকেইটাৰ ভিতৰত যদি ভালকে চাই এটো অপচন সি হ'ব লাইট হাউস কেলে লাইট হাউস হল চাওক লাইট হাউসটো মানুহে বনোৱা হয়নে এটো কৃত্ৰিম আমি ক'ব পাৰো যে মানৱ সৃষ্ট বস্তু বাকি ৰিভাৰ সি আৰু ডেজাৰ্ট এই তিনিটা কিন্তু প্ৰাকৃতিক বস্তু হয় প্ৰকৃতিয়ে নিজে নিজে বনা হেকাৰণে লাইট হাউসটো ইয়াতে অমিল হল নেক্সট চাওক ইয়াৰ পৰা অমিলটো বাছিব দিছে মাৰ্কিউৰি নেপচুন সান আৰু সেটাৰ্ন সো এইকেইটা যদি ভালদৰে আপোনালোকে চাই তো সকলোৱে চাগে গম পাইছে কোনটো ইয়াতে হ'ব এটো হ'ব অপচন সি সান কাৰণ সানটো কি হয় এটা সানটো এটা নক্ষত্ৰ হয় বাকি গোটেই কিটা মাৰ্কিউৰি নেপচুন আৰু সেটাৰ্ন এইকেইটা গ্ৰহ হয় মানে নহয় এইকেইটা প্লেনেট হয় সানটোহে কি হয় এটা মানে নক্ষত্ৰ হয় মানে পোহৰ আছে সানটোৰ নিজৰ পোহৰ আছে বাকি কিটা গোটেই কিটা গ্ৰহে হয় যদি কি কৈছে চাওক যদি ডোৰ DWR ডোৰ সমান 25 হয় TOWER টাৱাৰ সমান 18 হয় তেন্তে OVER ওভাৰ সমান কিমান হ'ব if door is equal 25 tower is equal 18 then over is equal what এতিয়া চাওক এটো যেহেতু এটা alphabetical order question হয় সো এটো আপোনালোকৰ alphabetical orderটো জানিব লাগিব ঠিক আছে ৰিজনিংৰ এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকৰ প্ৰতিটো কম্পিটিটিভ এক্সামতে আহে সো এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকৰ জানাটো দৰকাৰ আৰু সবেই জানিব লাগে সো alphabetical orderটো কি হয় যদি আপোনালোকে নাজানে অলপ মই কৈ দিছো যে A ধৰক 1 নম্বৰত আহে B টো কিমান নম্বৰত আহে 2 নম্বৰত আহে C টো কিমান নম্বৰত আহে 3 নম্বৰত আহে তেনেকৈ লাষ্টত গৈ পিনে Z টো কিমান নম্বৰত আহিব 26 নম্বৰত আহিব এটো হৈছে alphabetical order আমি যদি সিধাকে চাবলৈ যাওঁ আৰু alphabetical order আৰু এটা আছে উলুটাকে ধৰক Z টো 1 নম্বৰত আহে তাৰপিছত Y টো 2 নম্বৰত আহে তেনেকৈ গৈ লাষ্টত A টো কি নম্বৰত আহেগে 26 নম্বৰত আহেগে তো এই দুই ধৰণে alphabetical orderটো আপোনালোকে জানি থোৱাটো ভাল বা পৰীক্ষাত আপোনালোকে গৈ পিনে এইখিনি লিখি ল'ব লাগে এখন কোৱেশ্চন পেপাৰখনৰ সাইডতে ৰাফ পেজ অকমানত এই alphabetical orderটো আপোনালোকে খুব কম টাইমৰ ভিতৰতে লিখি পিনে তাৰ পিছত এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি সলভ কৰিব যদি আপোনালোকৰ গুটেখিনি মুখস্থ নাথাকে ঠিক আছে মই ট্ৰিক্সটো কৈ দিছো আপোনালোকৰ তো এতিয়া আমি এই কোৱেশ্চনটোত চাওঁ কেনেকৈ দিছে চাওক ডোৰ দি আছে আমাক 25 তো DOOR ডোৰ সমান কিমান দি আছে আমাৰ 25 তো আমি যদি চাওঁ ডিৰ যেটো alphabetical নাম্বাৰ হেটো হ'বগে 4 আৰু O টো হৈছে 15 আকৌ O টো 15 আৰু R টো হৈছে 18 এতিয়া চাওকচোন এইকেইটা যদি আমি গুটেকিটা যোগ কৰি দিও 4 15 15 আৰু 18 যদি যোগ কৰো কিমান হ'ব 15 15 30 34
34 আৰু এফালে যদি 18 যোগ কৰি দিও এটো হৈ যাবগে 52 হয় না কিমান পালো 52 এতিয়া চাও 52 হে পাইছো আমি তো আমাৰ ওপৰত কিমান আছে 25 মানে দৰ ইজুকেল দি থৈছে 25 সো 52 যিকিটা মানে অংক আছে 5 আৰু 2 একটাক যদি উল্টাই দিও তেতিয়া 25 হয় মানে নহয় সাকচন 52 যদি আমি উল্টাই দিও তেতিয়া কি হয় 25 হয় তো সেম অৰ্ডাৰ আমি টাৱাৰত কৰি চাওচোন TOWER এটো সেম সূত্ৰ লাগে নেকি TOWER টাৱাৰ সমান দি থৈছে আমাৰ 18 এটা চাওক T টো আহে কে নম্বৰত 20 নম্বৰত O আহে 15 নম্বৰত W আহে 23 নম্বৰত E আহে 5 নম্বৰত আৰু R আহে 18 নম্বৰত এতিয়া গুটেকিটা যদি আমি যোগ কৰো 20 15 23 5 আৰু 18 একিটা যোগ কৰি চাব গুটেকিটা তো একিটা যোগ কৰিলে কিমান লয় 81 লয় ঠিক আছে কিমান লয় আমাৰ 81 আৰু 81 ক যদি উল্টা কৰি দিও তেতিয়া কি হ'বগে 18 হ'বগে হয় না নহয় 18 হ'বগে সো আমি দেখিছো যে কি হ'ব যিকিটা আমাক লেটাৰ দিয়া আছে সেই লেটাৰ গিটাৰ এলফাবেটিক্যাল নাম্বাৰ গিটা যোগ কৰি পিনে তাৰ পিছত সেই নাম্বাৰটো উলুটাই দিলে হৈ যায়গে সেম টাৱাৰটো সেম 20 15 23 5 আৰু 18 কিটা যোগ কৰি পিনে তাক উলুটাই দিছো তেতিয়া আমাৰ আনসাৰটো ওলাই যায় ঠিক একেদৰে একেটা নিয়ম লগাই পিনে আমি ওভাৰটো উলিয়াব লাগিব এতিয়া চাওক OVER ওভাৰক যদি আমি চাও এলফাবেটিক্যাল অৰ্ডাৰত হজাও O টো আহিব 15 ত V টো আহিব 22 ত E টো আহিব 5 ত আৰু R আহিব 18 নম্বৰত তো এইকিটা গুটেই কিটা যোগ কৰি চাওকচোন কিমান হয় এইকিটা যদি আমি যোগ কৰো তেতিয়া এটো হলাবগে আমাৰ 60 কিমান লাবগে 60 আৰু 60 টোক যদি উল্টা কৰি দিয়ে তেতিয়া এটো হৈ যাবগে 06 কিমান হ'বগে 06 তো 06 অপচনত আছে নেকি চাওক হয় অপচন এ আছে তো অপচন এ টো হ'বগে আমাৰ শুদ্ধ উত্তৰ অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে বুজি পাইছে কি কোৱেশ্চনটো তো আমি প্ৰথম আপোনালোকক যেটো বুজাইছো হে কাৰণে আমাৰ কৰোতে টাইমটো বেছি লাগিছে কিন্তু যেতিয়া আপোনালোকে কৰিব ঠিক আছে খুব বেছি আপোনালোকে 1 মিনিট ল'ব লাগিব তাতকে বেছি সময় ললে আপোনালোকৰ এই কোৱেশ্চনটো বহুত বেছি টাইম গুজি যাবগে সো 1 মিনিটৰ ভিতৰত বা 1.5 মিনিটৰ ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰি থৈব লাগিব ঠিক আছে তো এই কাৰণে যিমান পাৰে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিব মই আৰু নেক্সট ক্লাস বিলাকত লৈ আনিম এতিয়া আৰু তাৰ পিছৰ প্ৰশ্নটো চাওক এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় যদি QUEN কুইন সমান OVCFL হয় তেতিয়াহলে কিং ইজুকেল কিমান হ'ব ঠিক আছে ইফ কুইন ইজুকেল OVCFL দেন কিং ইজুকেল হোৱাট তো ইয়াত আমাক কি দিয়া নাই নাম্বাৰ দিয়া নাই হয়নে ইয়াত আমাক কুইনৰ হলনি আৰু এটা বেলেগ আমাৰ ওয়াৰ্ড দিয়া আছে সো এটো কেনেকে বনিছে প্ৰথমতে আমি চাব লাগিব কুইনৰ পৰা OVCFL টো কেনেকে হৈছে সাব QUEN কুইনৰ পৰা কি হৈছেগে OVCFL এনেকে লিখি লব আপোনালোকে তেতিয়া সুবিধা হয় এতিয়া আমি এলফাবেটিক্যাল অৰ্ডাৰত যদি হজাও চাওকচোন Q টো আহে 17 নম্বৰত U টো আহে 21 E টো E টো আহিব 5 নম্বৰত আৰু E টো আহিব 5 নম্বৰত N টো আহে 14 নম্বৰত তাৰ পিছত এইগিটাক যদি হজাও O টো আহে 15ত তাৰ পিছত V টো আহে 22 C টো আহে 3 F টো আহে 6 আৰু L টো আহে 12 নম্বৰত এতিয়া আমি যদি চাও 17 ৰ পৰা 15 কেনেকে পাইছো আমি -2 কৰিলে পাও 21 ৰ পৰা 22 কেনেকে পাও +1 কৰিলে পাও 5 ৰ পৰা 3 -2 কৰিলে পাও আকৌ 5 ৰ পৰা 6 +1 কৰিলে পাও আৰু 14 ৰ পৰা 12 -2 কৰিলে পাও এতিয়া চাওকচোন অৰ্ডাৰটো বুজি পাইছানে -2 হৈছে +1 হৈছে -2 হৈছে আকৌ +1 হৈছে আকৌ -2 হৈছে মানে আমাৰ অৰ্ডাৰটো কেনেকে চলিব -2 +1 -2 +1 এনেকা অৰ্ডাৰত আমাৰ এটো এলফাবেটিক্যাল অৰ্ডাৰত হজাই দিলে হৈ গলগে বুজি পাইছে কি কৈছো -2 +1 -2 +1 এনেকে হজালে হ'ল তো সেম আমি কিংত কৰি চাম KING এটা কিংৰ এলফাবেটিক্যাল অৰ্ডাৰত যদি আমি হজাবলৈ যাও এটো 11 নম্বৰত আহে I টো 9 নম্বৰত আহে N টো আহে 14 আৰু G টো আহে 7 নম্বৰত তো প্ৰথমতে -2 কৰক 11 ৰ পৰা -2 কৰিলে হ'বগে 9 তাৰপা +1 কৰক 9 ৰ লগত 1 যোগ কৰিলে 10 আকৌ -2 কৰক 14 ৰ পৰা 2 গলে হ'বগে 12 আকৌ +1 কৰক 7 ৰ লগত 1 যোগ কৰিলে হ'বগে 8 এটা কিমান পালো 9 10 12 আৰু 8 তো এইকিটাক যদি হজাবলৈ যায় 9 নম্বৰত আহে I 10 নম্বৰত আহে J 12 নম্বৰত আহে L আৰু 8 নম্বৰত আহে H তো আমাৰ এনসাৰটো হ'বগে IJLH আছে না অপচনত চাওক IJLH অপচন সি আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে চাগে সকলোৱে চাগে বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কি কৈছে চাওক ROSC rows is equal 6821 CR is equal 73456 PRESCH preach is equal 961473 হলে SEARCH SARS is equal কিমান হ'ব ঠিক আছে এতিয়া চাওক
এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় ইয়াতে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰ সজাব নালাগে কেলে নালাগে এটা কথা চাওক R O S E হয়নে রোজ ইকুয়াল কি দিতেছে আমাক 6821 এটা রোজত চাওক কেটা লেটাৰ আছে চাৰিটা আছে আৰু আমাক হেফালে সংখ্যাও কেটা দিতেছে চাৰিটা সংখ্যা দিয়া মানে চাৰিটা অংকৰ এটা সংখ্যা দিয়া আছে মানে কি তো রোজ ইকুয়াল আমি ধৰিব পাৰো যে কি 6821 বুজি পালে তে এই R ৰ এলফাবেটটো হ'ব 6 O ৰ এলফাবেটটো হ'ব 8 আৰু S ৰ এলফাবেটটো হ'ব 2 আৰু E ৰ এলফাবেটটো হ'ব 1 বুজি পাইছে এনেকৈ আমি ধৰিব পাৰো তাৰ পিছত শেয়াৰ দিছে চাওক C H A I R শেয়াৰত কেটা লেটাৰ আছে চাওক 1 2 3 4 5টা আৰু ইফালে আমাৰ নাম্বাৰ কেটা ডিজিট কেটা দিছে 1 2 3 4 5টা দিছে মানে কি হ'ব C ৰ এলফাবেটটো হ'ব C ৰ নাম্বাৰটো হ'ব 7 H মানে 3 হ'ব A মানে 4 হ'ব I মানে 5 হ'ব আৰু R মানে 6 হ'ব বুজি পাইছে শেয়াৰ মানে এটো হৈ গল তাৰ পিছত কি দিছে যে আকৌ প্ৰিজ দিছে চাওক P R E A C H হয়নে এটো কিমান দিছে 9 তাৰপা 6 তাৰ পিছত 1 4 আৰু 7 আৰু 3 এটা আমাক উলিয়াব দিছে কি সার্চ S E A R C H হয়নে সার্চ উলিয়াব দিছে এটা চাওকচোন S কোড আছে S আমি দেখিছো রোজত আছে চাওক রোজত কি আছে S আছে তো এটো S ৰ ভ্যালুটো হ'ব কি 2 হলনে E কোড আছে চাওক E রোজতে আছে E মানে হৈছে 1 A কোড আছে চাওক A টো শেয়াৰত আছে A মানে হৈছে 4 R কোড আছে R টো শেয়াৰত আছে R টো শেয়াৰ R মানে হৈছে 6 C আকৌ কোড আছে শেয়াৰত আছে C মানে হৈছে 7 আৰু H কোড আছে H টো শেয়াৰত আছে তো এটো হৈ যাব কি 3 আমাৰ আনসাৰটো ওলাল না এটা 214673 তো এটো কোনটো অপচন আছে চাওক 214673 অপচন সি আছে অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গলগে শুদ্ধ উত্তৰ সকলোৱে বুজি পাইছে চাগে সকলোৱে বুজি পালে তো এনেকুৱা ধৰণে এটা তিনটা আমি মেথড শিকিলো ন প্ৰথমটো বেলেগ হয় নেক্সটটো তাতকে এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় আৰু এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় তো এই আৰু বহুত ধৰণৰ আপোনালোকৰ কোডিং ডিকোডিং এনেকুৱা ধৰণৰ কোৱেশ্চন আহে সো ভালকে চালে হল তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটোত কি দিছে তলৰ শব্দকৈতাৰ পৰা অমিলটো বাছি উলিওৱা চুজ দা ডিসক্ৰিপেন্সি ফ্ৰম দা ফলোইং ওয়াৰ্ডস বা এনেকৈ হ'ব পাৰে ফাইন্ড দা অড ওয়ান তে অমিলটো বাছি উলিয়াব দিছে এতিয়া অমিলটো যেতিয়া আপোনালোকে বাছি উলিয়াবলৈ যাব তেতিয়া আপোনালোকৰ কিছুমান জেনাৰেল নলেজ আপোনালোকৰ থাকিব লাগিব সেই ওয়াৰ্ড গিটাৰ ওপৰত কিছুমান জেনাৰেল নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে অমিলটো বাছিব পাৰিব ঠিক আছে সো বেছি টানো নহয় অলপ ভালকে চালে হল শব্দগিটা তো আমি যদি ইয়াত চাওঁ আসাম দিছে মেঘালয় ওয়েস্ট বেংগল আৰু অৰুণাচল প্ৰদেশ আসাম মেঘালয় ওয়েস্ট বেংগল আৰু অৰুণাচল প্ৰদেশ তো এই গিটাৰ মাজত আমি তিনটাত কিবা এটা মিল থাকিব আৰু এটা অলপ বেলেগ ধৰণে অমিল থাকিব সো হেতু আমাক উলিয়াব দিয়ে তো ইয়াতে আমি যদি চাওঁ আসাম মেঘালয় আৰু অৰুণাচল প্ৰদেশ এই তিনিখন ৰাজ্য চাওক নৰ্থ ইষ্টৰ ভিতৰত পৰে হয়নে নহয় আমাৰ অসমখন মেঘালয়খন আৰু অৰুণাচল প্ৰদেশখন এই তিনিখন ৰাজ্য কিহত পৰে নৰ্থ ইষ্টত পৰে কিন্তু ওয়েস্ট বেংগলখন নৰ্থ ইষ্টত নপৰে সো এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন সি পশ্চিম বংগ ঠিক আছে বুজি পালে ওয়েস্ট বেংগলটো নৰ্থ ইষ্টত নপৰে ঠিক আছে আসাম মেঘালয় অৰুণাচল প্ৰদেশ এই তিনিখন কি কোড পৰে ওয়েস্ট বেংগলত সৰি কি হয় নৰ্থ ইষ্টত পৰে কিন্তু ওয়েস্ট বেংগলখন কি হয় নৰ্থ ইষ্টৰ আন্ডাৰত নাথাকে সো আমাৰ অপচন সি টো হৈ যাবগে অমিল বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চনটো চাওক নেক্সটটো কি দিছে এটো অমিল বাছিব দিছে ভগত সিং মংগল পাণ্ডে মহাত্মা গান্ধী আৰু মনিৰাম দেৱান তো এই কিজনৰ মাজত এতিয়া আপোনালোকে কেনেকৈ সম্পৰ্ক উলিয়াব তো এতিয়া অলপ ধ্যান দিব ঠিক আছে অলপ ধ্যান দিলে আপোনালোকে এটো ধৰিব পাৰিব চাওক কি দিছে ভগত সিং মংগল পাণ্ডে মহাত্মা গান্ধী আৰু মনিৰাম দেৱান তো ভগত সিং এজন স্বাধীনতা সংগ্ৰামী আছিল লগতে শহীদ আছিল মংগল পাণ্ডে এগৰাকী স্বাধীনতা সংগ্ৰামী লগতে শহীদ আছিল তাৰ পিছতে মনিৰাম দেৱানো এগৰাকী কি হয় স্বাধীনতা সংগ্ৰামী আছিল অসমৰ আৰু তেওঁ শহীদ হৈছিল ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁ শহীদ হৈছিল কিন্তু মহাত্মা গান্ধী স্বাধীনতা সংগ্ৰামী আছিল কিন্তু তেওঁ শহীদ হোৱা নাছিল স্বাধীনতা সংগ্ৰামী শহীদ হোৱা নাছিল ঠিক আছে কাৰণ তেওঁ পিছতে নাথুৰাম গডছে গুলি কৰি হত্যা কৰিছিল কিন্তু তেওঁ সেই আন্দোলনৰ সময়ত শহীদ হোৱা নাছিল সো ইয়াৰ ভিতৰতে আমাৰ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ মহাত্মা গান্ধী এনেকুৱা ধৰণৰ কোৱেশ্চনো আপোনালোকৰ পাজল লগা কোৱেশ্চনো আহিব পাৰে সেইকাৰণে কৈছো অলপ আপোনালোকৰ জেনাৰেল নলেজ থকাটো দৰকাৰ তাৰ ওপৰত তো বুজি পাইছে এতিয়া কোৱেশ্চনটো নেক্সটটো চাওক একে অমিলটো বাছিব দিছে ইয়াত দিছে সোণ ৰূপ হীৰা আৰু ইউৰেনিয়াম সোণ ৰূপ হীৰা আৰু ইউৰেনিয়াম গোল্ড সিলভাৰ ডায়মণ্ড এণ্ড ইউৰেনিয়াম which is odd from 1 এতিয়া ইয়াৰে অমিলটো কোনটো হ'ব চাওক আমি যদি ভালদৰে ইয়াতে লক্ষ্য কৰো অলপ ভালদৰে লক্ষ্য কৰিলে দেখিম সোণটো এটা কি হয় ধাতু হয় ৰূপও এক প্ৰকাৰৰ ধাতু হয় আৰু ইউৰেনিয়ামও এক প্ৰকাৰৰ কি হয় ধাতু হয়
কিন্তু আমি যদি চাওঁ হীৰাটো কি হয় ধাতু নহয় ঠিক আছে ডায়মণ্ডটো কোনো প্ৰকাৰ ধাতু হ'ব নোৱাৰে সো এটো অপচন সি হ'বগে আমাৰ ইয়াতে শুদ্ধ উত্তৰ বুজি পালে বাকি তিনিটা ধাতু হয় সোণ ৰূপ আৰু ইউৰেনিয়াম কিন্তু ইয়াতে হীৰাটো ধাতু নহয় বুজি পালে সকলোৱে তো নেক্সট তো চাওক কি কৈছে এটো অমিলটো বাছিব দিছে বৃহস্পতি অৰ্থাৎ জুপিটাৰ মুন ভেনাস আৰু নেপচুন এগিটাৰ ভিতৰত আমাৰ অমিলটো কোনটো হ'ব এটো যদি কোনবা জানে কমেন্টত আনসাৰটো জনাব পাৰে আপোনালোকে ভিডিওটো পোষ্ট কৰি কমেন্টত ইয়াৰ আনসাৰটো জনাওকচোন তাৰ পিছত মই কৈছো আপোনালোকৰ মিলে নিমিলে চাওক ঠিক আছে এটো সকলোৱে চাগে পাৰিব লাগে হেতু কাৰণে কৈছো মই দেখি আছে এটো বৃহস্পতি হ'ব চন্দ্ৰ হ'ব শুক্ৰ হ'ব নে নেপচুন হ'ব তো আমি যদি চাওঁ বৃহস্পতিটো এটা গ্ৰহ হয় শুক্ৰ গ্ৰহ হয় আৰু নেপচুন এটা কি হয় গ্ৰহ হয় কিন্তু চন্দ্ৰ গ্ৰহ নহয় ই উপগ্ৰহ সো অপচন বি হ'ব মুন হয় নহয় কাৰণ মুনটো এটা কি হয় গ্ৰহ নহয় উপগ্ৰহ হয় বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চন নেক্সট টু অমিলটো বাছিব দিছে ঠিক আছে অমিলটো বাছি উলিয়াব দিছে ফাইন্ড আউট দা অড ওয়ান কি কৈছে ইয়াতে বাদুলি হেনচৰাই হাতী আৰু তিমি মাছ ঠিক আছে বাদুলি হেনচৰা হাতী আৰু তিমি মাছ এইগিটাৰ মাজত যদি আমাক দিয়ে যে অমিলটো কোনটো হ'ব তেতিয়া কোনটো মানে আমি কোনটো দিম কাৰেক্ট দিম সো অলপ ভালদৰে লক্ষ্য কৰিব এইগিটাটো তো ইয়াতে আমি যদি চাওঁ বাদুলি কি হয় স্তন্যপায়ী প্ৰাণী হয় হাতীও কি হয় স্তন্যপায়ী প্ৰাণী হয় আৰু তিমি মাছও স্তন্যপায়ী প্ৰাণী হয় অৰ্থাৎ মাকৰ গাখীৰ খাই এইবিলাকে জীয়াই থাকে বা পোৱালি জন্ম দিয়ে কিন্তু হেনচৰাই কি হয় পোৱালি জন্ম নিদিয়ে হি কণী পাৰে সো ইয়াৰে ভিতৰত আমাৰ অপচন বি হেনচৰাইটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব কাৰণ ই কণী পাৰে বাকি গিটাই কি কৰে পোৱালি জন্ম দিয়ে হল বুজি পালে নেক্সট তো চাওক তলৰ চিত্ৰকেইটাৰ পৰা অমিলটো বাছি উলিওৱা ফাইন্ড আউট দা অড ওয়ান এতিয়া চাওক এনেকুৱা ধৰণৰ কোৱেশ্চনটোৱে সবতকৈ ইম্পৰ্টেন্ট হয় চিত্ৰকেইটাৰ পৰা বাছি উলিয়াব দিয়াটো কাৰণ চিত্ৰকেইটাৰ আমাৰ এনেকুৱা লাগে কিছুমান চিত্ৰ এটোটো ধৰক বাছিব পাৰিব কিছুমান এনেকুৱা চিত্ৰ থাকে যিবিলাক দেখিবলৈ সেম ধৰণৰ হয় কিন্তু তাতে আমি অমিল এটাও দিয়া থাকে সো এই চাৰিটা চিত্ৰৰ ভিতৰত তিনিটাত এনেকুৱা কিছুমান মিল আছে কিন্তু এটা এনেকুৱা অমিল আছে সো হেতু কোনটো হ'ব তো ইয়াতে যদি ভালদৰে লক্ষ্য কৰে এটো সাকে সকলোৱে দিব পাৰিব এটো অপচন সি হ'ব কেলে সি হ'ব চাওক কাৰণ অপচন এ টো কি হয় এটা বন্ধ আকৃতি হয় ত্ৰিভুজ অপচন বি টো এটা বন্ধ আকৃতি হয় এটা বৰ্গ দি আছে কিন্তু অপচন সি টো অকল দুডাল ৰেখা দি থৈছে অকল দুডাল আঁচ দি থৈছে তো এটো বন্ধ আকৃতি কেনে হ'ব পাৰে আৰু অপচন ডি টো এটা বন্ধ আকৃতি হয় পঞ্চভুজ দি আছে মানে এটো ত্ৰিভুজ অপচন এ টো ত্ৰিভুজ হয় অপচন বি টো চতুৰ্ভুজ হয় আৰু অপচন ডি টো পঞ্চভুজ হয় কিন্তু অপচন সি এটা অকল দুডাল ৰেখা দি থৈছে সো ই অমিল হয় তাৰ পৰা বুজি পাইছে সকলোৱে এটো জানিব চাগে নেক্সট তো চাওক এই চিত্ৰকেইটাৰ পৰা অমিলটো বাছিব গৈছে এই চাৰিটা চিত্ৰ দেখিছে এই চাৰিটাৰ পৰা কোনটো অমিল হ'ব তো ইয়াতে ভালদৰে লক্ষ্য কৰক আৰু এটো চাগে সকলোৱে পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক কৰিবলৈ অলপ ইজি লাগে আৰু কৰিবলৈ ভালো লাগে হয়নে নহয় সো এই চাৰিটাৰ ভিতৰত কোনটো হ'ব চাওক সকলোৱে অপচনবিলাক কমেন্ট কৰিব পাৰে আপোনালোকে ভিডিওটো পোষ্ট কৰি কোনটো অপচন শুদ্ধ হ'ব কমেন্ট কৰক তো এটো কোনটো হ'ব অপচন এ টো হ'ব হয় নহয় কেলে অপচন এ টো হ'ল চাওক কাৰণ এৰ বাহিৰে গোটেই গিটাতে চাওক এটা ঘৰতহে ৰং কৰা আছে এটা ঘৰতহে ব্লেক কৰা আছে ইয়াতো অপচন এ টো চাওক এটো ঘৰত ব্লেক কৰিছে ইয়াত এটো ঘৰত ব্লেক কৰিছে আৰু ইয়াত এটো ঘৰত ব্লেক কৰিছে কিন্তু অপচন এ থকাটোত দুটা ঘৰতে ব্লেক কৰা আছে তো তাৰ পৰা এটো অমিল লেখা গৈছে নেক্সট তো চাওক এটো চাওক এইগিটাৰ ভিতৰত এটা কেনেকৈ অমিল আপোনালোকে বাছিব ঠিক আছে এইগিটাৰ ভিতৰত যদি আপোনালোকে অমিলটো বাছিব লাগে তেতিয়া কোনটো হ'ব প্ৰথমতে আছে এই ঘৰৰ ভিতৰত আখৰ গিটালৈ লক্ষ্য কৰিব এছ ইউ এন তাবা এন ইউ এছ তাবা এছ এন অ আৰু এটো ইউ এন এছ এইগিটা যদি এতিয়া ভালদৰে লক্ষ্য কৰে চাওক আমাৰ প্ৰথমটো যেটো আছে এছ ইউ এন তাত কি লেটাৰ আছে এটো চাব এছ আছে ইউ আছে আৰু এন আছে সেকেন্ডটো চাওক এন ইউ এছ মানে একেগিটা লেটাৰে আছে নেক্সট ডি নম্বৰটো চাওক ইউ এন আৰু এছ একেগিটা লেটাৰে আছে কিন্তু ইয়াত এটা নতুন লেটাৰ সোমাই গৈছে এইটো O2 হয় না নহয় O2 নতুন সোমাইছে সো আমাৰ ইয়াতে অপচন সি টো শুদ্ধ উত্তৰ হ'ব কাৰণ এগিটাৰ পৰা অমিল আছে O নাছিলে না বাকি গুটুগিটা কোনটোৱে O নাই কিন্তু তাত O আছে বুজি পালে সকলে বুজি পাইছে চাগে নেক্সট কোৱেশ্চন তো চাওক কি দিছে এটো বাছি উলাব লাগে অমিলটো ইয়াতে চাৰিটা চিত্ৰ দেখিছে এই চিত্ৰকিটাৰ পৰা কোনটো অমিল হ'ব চাওক ঠিক আছে কোনটো অমিল হ'ব তো এটো অলপ পাজল লগা কোৱেশ্চন হয় এটো সকলোৱে অলপ খেলিমেলি পাব পাৰে যে কোনটো হ'ব ইয়াতে আমি কেনেকৈ বাছিম যে ইয়াতে প্ৰথমতে সি নিচিনা এটা আকৃতি বনাইছে এনেকুৱা ধৰণৰ সি আকৃতি বনাইছে তাৰ পিছত এটা এফৰ দৰে আকৃতি বনাইছে তাৰপৰা এটা কে এৰ দৰে আকৃতি বনাইছে আৰু তাৰ পিছত এটা এম ৰ দৰে আকৃতি বনাইছে সো এইগিটাৰ ভিতৰত কোনটো অমিল হ'ব তো মই প্ৰথমতে উত্তৰটো কৈ লওঁ কেলে উত্তৰটো হ'ব পিছত কৈ আছো সো এটো অপচন ডি হ'ব তো কেলে ডি হ'ব এতিয়া চাওক তো সিৰ নিচিনা যে আকৃতিটো বনিছে তাত কেডাল ৰেখা আছে চাওকচোন কেডাল ৰেখা দি বনাইছে সিটো এডাল দুডাল আৰু তিনডাল হয়নে এডাল দুডাল তিনডাল তাবা F2 কো চাওক এডাল দুডাল তিনডাল ৰেখা দি বনাইছে K2 চাওক এডাল দুডাল আৰু তিনডাল
সো এই তিনিওটাতে কি হয় তিনডাল ৰেখা দি পিনে বা তিনডাল লাঠি দি পিনে আমাৰ সেই সংখ্যা এলফাবেটিক্যাল মানে লেটাৰটো বনাইছে কিন্তু m টো যেতিয়া বনাবলৈ যাব এটো এডাল দিলে তাৰপৰা এডাল দুডাল তিনডাল আৰু চাৰিডাল হয়নে m টো বনাবলৈ চাৰিডাল ৰেখা লাগিছে বা চাৰিডাল কাঠি লাগিছে সো আমাৰ m টো ইয়াৰ পৰা কি হ'ব অমিল হ'ব বুজি পাইছে এনেকা ধৰণে আমি অমিলটো বিচাৰিব লাগিব হল নেক্সট এটো চাওক এই কোৱেশ্চনটো চাওক তলৰ চিত্ৰটোৰ পৰা অমিলটো বাছি উলিয়াব দিছে এতিয়া এই চিত্ৰকিটাত অলপ ভালদৰে লক্ষ্য কৰিব a b c d এইকিটাৰ ভিতৰত কোনটো অমিল হ'ব তো ইয়াতে অলপ ভালদৰে লক্ষ্য কৰকচোন এটো সাকে সকলোৱে বুজি পাইছে লক্ষ্য কৰিছে সাকে তো এটো অপচন সি হ'ব হয় না নহয় অপচন সি কেলে হল চাওক বাকি গুটে কিডালত চাওক এডাল কাৰ্সিন কি আছে অপোজিট ফালে আছে মানে এডাল কাৰ্সিন এফালে থাকিলে এডাল এফালে আছে হয় না এটো উপৰ ফালে থাকিলে এটো তল ফালে আছে আৰু অপচন ডি চাওক এডাল এফালে থাকিলে এডাল এফালে আছে কিন্তু অপচন সি টো চাওকচোন অপচন সি কি আছে দুইডাল কাৰ্সিন কি আছে তল ফালে আছে মানে হে কাৰণে ই অমিল হল যদি ই এনেকে থাকিলেতেন ইউ এনেকে থাকিলেতেন তেতিয়া অমিল নহলেতেন বুজি পাইছে চাগে ক্লিয়াৰ হৈছে অপচন সি টো কেলে এতিয়া অমিল হল বুজি পালে চাগে তো বন্ধুসকল আজিৰ ভিডিওত আমি এইখিনি কোৱেশ্চনে ডিসকাস কৰিলো যদি আপোনালোকৰ কোৱেশ্চন কিটা ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ এক্সামলৈকে আমি ডেইলি আপোনালোকৰ এতিয়া ক্লাছবিলাক দি থাকিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে পিডিএফ খিনি লোৱা নাই সোনকালে লৈ লব কাৰণ টাইম একেবাৰে কম আছে আপোনালোকৰ হাতত এক মাহ সময় নাই আৰু প্ৰাইচটো যেটো একেবাৰে কম হয় 99 তো 99 ত আপোনালোকে গোটেইখিনি সাবজেক্টৰ জিকে সায়েন্স ম্যাথছ ৰিজনিং গোটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাব ঠিক আছে তো পিডিএফ খিনি পাবলৈ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এটো আমাৰ নাম্বাৰ হয় WhatsApp নাম্বাৰ তাত কল নাহে WhatsAppত মেছেজ আহিব তো মেছেজ কৰি পিনে আপোনালোকে পিডিএফ খিনি লৈ লব ঠিক আছে আৰু প্ৰাইচটো যেটো একেবাৰে কম হয় কেৱল 99 তো সোনকালে আপোনালোকে লৈ লব ধন্যবাদ